নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিৰ্বাচনত জয় লাভৰ পাছতে গৌৰৱ গগৈৰ গৰ্জন আৰম্ভ হল 2026ত আমি ফাইনেল খেলিম এইবাৰৰ নিৰ্বাচন আছিল সেমি ফাইনেল হে 2026ত আমি ফাইনেল খেলিম আৰু আমি জয় লাভ কৰিম এইবাৰ গৰ্জন গৌৰৱ গগৈৰ আৰু জুৰঘাটত এইবাৰ জনতাক উদ্দেশ্যি মুকলিকৈ গৌৰৱ গগৈ কলে যে 2026ত আমি ফাইনেল খেলিম আৰু সেই ফাইনেলত আমি জয় লাভ কৰিম মোৰ বাবে এতিয়াও নিৰ্বাচন শেষ হোৱাই নাই এয়া মাত্ৰ সেমি ফাইনেল হে আছিল ৰাইজ একগোট হৈ থাকিলে 2026ত পৰিৱৰ্তনৰ ইংগিত দিলে গৌৰৱ গগৈ বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে জানাছে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 2026ত আমি ফাইনেল খেলিম এয়া মাত্ৰ সেমি ফাইনেল হে যোৰহাটত এবাৰ গৌৰৱ গগৈৰ গৰ্জন আৰম্ভ হল 2026ত আমি ফাইনেল খেলিম আৰু আমি জয়ী হম ৰাইজ একগোট হৈ থাকিলে 2026ত পৰিৱৰ্তনৰ ইংগিত দিলে গৌৰৱ গগৈ মুকলিকৈ ঘোষণা কৰিলে যোৰহাটত গৌৰৱ গগৈ 2026ত আমি ফাইনেল খেলিম আৰু আমি জিকিম বুলি মন্তব্য গৌৰৱ গগৈ মতে মোৰ বাবে নিৰ্বাচন শেষ হোৱা নাই এয়া মাত্ৰ সেমি ফাইনেল হে আছিল ফাইনেলতো আমি জয়ী হম আৰু 2026ত আমি ফাইনেল খেলিম 2009 চনৰ পিছত আমি প্ৰথমবাৰ বাবে যোৰহাট লোকসভা সমষ্টি আমি কংগ্ৰেছ দলৰ সাংসদ আমি জিকাবলৈ সক্ষম হৈছো 2014 চনত আমি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলৰ সাংসদ নাপালো 2019 চনত আমি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলৰ সাংসদ নাপালো ইমান বছৰ পিছত 2024 চনত গৈ যোৰহাটৰ আমাৰ ঢেকৰপাৰা ব্লকৰ মণ্ডলখিনি যে এজন সাংসদ পাবলৈ গৈ আছে মই আপোনালোককো যথেষ্ট মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বিচাৰিছো কিন্তু সঁচাকে যদি আপোনালোকে মোক সোধে তো মই কম যে মোৰ নিৰ্বাচন শেষ হৈ যোৱা নাই কিয়নো যে লোকসভা নিৰ্বাচন মোৰ বাবে মোৰ ব্যক্তিগতভাৱে মোৰ অন্তিম লক্ষ্য নহয় এই লোকসভা নিৰ্বাচন মাত্ৰ এটা সেমি ফাইনেলহে ফাইনেলটো আজিৰ পৰা 2 বছৰ পিছত আমি সকলোৱে খেলিম আৰু আমি এনেদৰে যদি কাম কৰি যাওঁ ডাঙৰ প্ৰশ্ন দেই মই আছো সেইকাৰণে সকলোৱে একগোট হৈ গৈছে না আপোনালোকৰ একগোটটো মই কৰাব নোৱাৰিম আপোনালোকে নিজে সিদ্ধান্ত লৈ একগোট হৈ গৈছে যিদৰে আপোনালোকে একগোট হোৱাৰ কাৰণে আমি প্ৰত্যেক মণ্ডলত জয়লাভ কৰিছো আপোনালোকে একগোট হৈ থাকিলে আহা ফাইনেলত আমি খেলিম আৰু আমি জিকিম এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।